নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। ইমান খৰখেদাকৈ ক'লৈ গৈছোঁ মই গম পাইছেনে? ৰাতিপুৱা আচলতে খোজকঢ়া ভিডিঅ'টো মই এতিয়া দিছোঁ। এয়া হৈছে আমাৰ সৰুপানী পঞ্চায়তৰ শুকান বিল আৰু বেনেডিক পথাৰ গাঁৱৰ দুয়ো কাষে থকা ধাননি পথাৰবোৰ। এইটোৱে হৈছে আমাৰ শুকান বিল আৰু বেনেডিক পথাৰ সোঁমাজেদি যিটো ৰাস্তা গৈছে, সেই ৰাস্তাটো বৰ্তমান এতিয়া দেখিছেনে বনাবলৈ লৈছে। ৰাস্তাটো আচলতে আগতে পিচ ৰাস্তা আছিল, এতিয়া কিন্তু আকৌ এইবোৰ ভাঙি চিঙি পুনৰ ব্লক ইটা দি এতিয়া বনাবলৈ লৈছে। সেয়েহে এয়া কাম চলি আছে আৰু খুব বেছি 2-3 মাহৰ পাছত আমাৰ ৰাস্তাটো সম্পূৰ্ণৰূপে ভাল হৈ যাব। আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ, কাৰণ ডাম্পাৰবোৰে ৰাস্তাটো বহুত বেয়া কৰি দিছিলে আৰু বেয়া কৰি দিয়াৰ ফলত আমাৰ সৰুপানীৰ পৰা গোলাঘাট বেমাৰী বা যিকোনো গোলাঘাট যাবৰ কাৰণে বহুত অসুবিধা হয়। বেমাৰী নিবৰ কাৰণে অসুবিধা হয়, বিশেষকৈ ল'ৰা ছোৱালী স্কুল যোৱাটো বেছি অসুবিধা হয়, কাৰণ আজিকালি ল'ৰা ছোৱালীবোৰে চাইকেলত যায়। সেই চাইকেলসমূহ নিবলৈ যথেষ্ট সিহঁতৰ কষ্ট হয় আৰু ভৰ দুপৰীয়াতে যিহেতু ছুটি দি দিয়ে, সেইকাৰণে ল'ৰা ছোৱালীবোৰৰ বহুত কষ্ট হয়। সেয়েহে এনেকৈ যদি ৰাস্তাটো বনাই দিয়ে নিশ্চয় আমাৰ ভাল হ'ব। এইবোৰ পাথৰ পেলাই থৈছে, এইসমূহ ইয়াত দি কাম আৰম্ভ কৰিব। বৰ্তমান বৰষুণ হৈ থকাৰ কাৰণে এইকেইদিন কাম বন্ধ হৈ আছে আৰু বৰষুণটো শেষ হ'লেই আচলতে কাম আকৌ পুনৰ আৰম্ভ হ'ব। এইবোৰ পানী ডোং পাতি গৈছে। আজি যোৱা ৰাতি আচলতে ডাঙৰকৈ বৰষুণ জাক দিলে, সেইকাৰণে এনেকৈ পানীখিনি জমা হৈ গৈছে। আৰু এইটো ছাইড দেখিছেনে, এইবোৰ দবোৰত গোটেই ৰোৱাবোৰ মৰি গ'ল। এই ছাইডে অলপ ভালেই হৈ আছে বাৰু, এইফালে ভাল হৈ আছে, কিন্তু আমাৰ ছাইডত দ জেগা অলপমান, সেই দ জেগাটোত বহুত ৰোৱা মাৰি দিছে। আচলতে এইবাৰ ধান খেতিটো যিমান ভাল হ'ব লাগিছিল সিমান ভাল হোৱা নাই এতিয়ালৈকে। পাছলৈ কি হয় নাজানো, কিন্তু ৰোৱাসমূহ পানীয়ে মাৰি দিয়াৰ বাবে ৰোৱাবোৰ গা কৰিব পৰা নাই আৰু ৰোৱাবোৰ সজাল ভালকৈ ধৰিব নাপাওঁতেই পানীজাক আহি মহতিয়াই নিয়ে। সেয়েহে ৰোৱানি ভাল হোৱা নাই। আৰু এইটো হৈছে আমাৰ বেনেডিক পথাৰ তিনিআলি, আৰু এতিয়া এইখিনি দোকানখিনি নিৰ্জন হৈ আছে দেখিছেনে। এতিয়া যিহেতু দোকান খুলিবহে, এতিয়া বন্ধ হৈ আছে, গতিকে ঠাণ্ডা পৰিৱেশ। আৰু এইফালে দেখিছেনে দুজন পাণ পাৰিবলৈ ওলাই গৈছে, আৰু পাণ পাৰিবলৈ ওলাই যোৱা দুজনে মোক চিঞৰি গৈছে যে আমাক ভিডিঅ'ত নিদিব দেই কৈছে। আৰু এইফালে এইটোৱে হৈছে তিনিআলিটো, ইফালেও দোকান ইফালেও দোকান, আৰু এইফালে হৈছে গীৰ্জাঘৰ আছে আৰু এইফালে স্কুল আছে, আৰু এইফালেই হৈছে পদুম পথাৰলৈ যায়, আৰু পদুম পথাৰলৈ যোৱা ফালে আমাৰ ঘৰ এইফালে পায়গৈ। এই পদুম পথাৰ ফালে যোৱা ফালে গৈয়ে শুকান বিল গাঁওখন পায়, আৰু শুকান বিলৰ পাছতে পদুম পথাৰ যিহেতু ওচৰতে লাগি আছে। পদুম পথাৰ বুলি ক'লে এতিয়া গোটেই ভাৰতবৰ্ষতে বিখ্যাত হৈ পৰিছে, যিহেতু আমাৰ পদুম পথাৰত এজন জৈৱিক খেতিয়ক গোটেই বিশ্ব ৰেকৰ্ড কৰি তেওঁ আমাৰ ইয়াত প্ৰতিষ্ঠিত হৈছে। তেওঁৰ নাম হৈছে অঞ্জল কুমাৰ লিম্বু। তেখেত এজন ভাল খেতিয়ক, আৰু ইয়াতে এটা পদুম পথাৰ এগ্ৰ অৰ্গেনিক লিমিটেড কোম্পানী এটা যিহেতু গঢ় লৈ উঠিছে, সেয়েহে পদুম পথাৰ বুলি ক'লে সকলোতে বিখ্যাত হৈ পৰিছে। যিহেতু আমিও পদুম পথাৰ আৰু শুকান বিল একেটা ৱাৰ্ডৰে মানুহ, গতিকে এইফালে পদুম পথাৰলৈ যায়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।